কাজিৰঙাৰ কুঠৰিত নিশা ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত কেইবাখনো দোকান ভস্মীভূত হয়। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাষত অৱস্থিত কুঠৰি তিনিআলিত নিশা প্ৰায় 8 বজাত অগ্নিকাণ্ডত কেইবাখনো দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। জানিব পৰা মতে কুঠৰি তিনিআলিত থকা দীপেন বৰা, দিলীপ গুপ্তা, সুৰেন কলিতা, জিনা আলী আদি লোকৰ হোটেল, গেলামাল, চাইকেলৰ দোকানৰ পৰা আৰম্ভ কৰি ঔষধৰ দোকানসমূহ জ্বলি সম্পূৰ্ণৰূপে ধ্বংস হয়। এই অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। অন্যহাতে বাগৰি আৰক্ষীয়ে খবৰ দিয়াৰ পিছতো বহু পলমকৈ কলিয়াবৰৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। জুই শিখাই কুঠৰিত থকা এখনৰ পিছত আন এখন দোকান ক্ৰমান্বয়ে জ্বলি যায়। স্থানীয় ৰাইজে জুই নুমুৱাবলৈ চেষ্টা কৰিছে যদিও বিফল হৈছে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, কোব্ৰা নিউজ অসম।